Class 8 Chapter number 13 Exercise 13.1 Question number 2 যদি মূলধন 1000 টকা সুতৰ হাৰ 8% তেন্তে তলৰ তালিকাখন পূৰ কৰা আৰু কোনটোৰ ক্ষেত্ৰত প্ৰত্যক্ষ সমানুপাত হয় বিচাৰি উলিওৱা প্ৰথম কাম তালিকাখন পূৰ কৰিব লাগিব তাৰ পিছৰ কামে প্ৰত্যক্ষ সমানুপাত হয় নে নহয় বিচাৰ কৰিম গতিকে প্ৰথমতে আমি তালিকাখন পূৰ কৰোঁ তালিকাখন কেনেকৈ পূৰ কৰিম চোৱা যদি তোমালোকে চেপ্টাৰ নাম্বাৰ 8 পঢ়িছা 8 নে 9 কোনটো আছিলে জানো সেই চেপ্টাৰটোত সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ পুৰা ভালকৈ দিয়া আছে মই বাৰু তোমালোকক সেই চেপ্টাৰটো পঢ়াই দিম কিন্তু লাহে লাহে সেই চেপ্টাৰ যদি পঢ়িছা এইখিনি অংক তোমালোকৰ কাৰণে একোৱেই নহয় দেই এতিয়া আমি সৰল সুদ আৰু চক্ৰবৃদ্ধি সুদ উলিয়াম আৰু মই কেনেকৈ উলিয়াওঁ তোমালোকে চাই যোৱাচোন কি দিয়া আছে প্ৰথমতে লিখি লওঁ given মূলধন 1000 টকা মূলধন মানে P equal 1000 সুতৰ হাৰ 8% সুতৰ হাৰ মানে R equal 8 হলে তেন্তে তলৰ তালিকাখন পূৰ কৰা আৰু ইয়াত কি দি আছে সময়ৰ ম্যাদ এবছৰৰ কাৰণে উলিয়াব লাগিব এটো লাইনত 2 বছৰৰ কাৰণে এটো লাইনত 3 বছৰৰ কাৰণে এটো লাইনত হল আৰু সৰল সুদটো ইয়াত বহাম চক্ৰবৃদ্ধি সুদটো ইয়াত বহাম প্ৰথমতে আমি সৰল সুদৰ লাইনটোকে কৰি লওঁ এতিয়া P 1000 R 8 আৰু n কিমান হ'ব বছৰ সময়টো n বা t মানে টাইম t ইকুৱেল 1 P R T পালো এতিয়া আমি সৰল সুদ উলিয়াব পাৰোঁ এতিয়া সৰল সুদ সৰল সুদৰ সূত্ৰটো হৈছে PRT by 100 এতিয়া ভ্যালু কেটা বহাই দিয়া P মানে 1000 R মানে 8 T মানে 1 divided by 100 0 0 0 0 cancel গল থাকিলে কি 10 into 8 মানে 80 সৰল সুদ 80 পালো গতিকে এই ঘৰটোত আমি কিমান বহাম 80 বহাম প্ৰথমতে সৰল সুদ গিটা কৰি লওঁ তাৰ পিছত আছে 2 বছৰৰ কাৰণে তাৰ মানে আমি বাকি সেম ৰাখিম কিন্তু t equal to 2 দিম ঠিক আছে ইয়াত কৈছো দেই জেগা t equal to দিম for t equal 2 তেতিয়া সৰল সুদ কি হ'ব সৰল সুদ PRT by 100 সৰল সুদ যতে উলিয়াব যি উলিয়াই নিদিয়ক লাগিলে সূত্ৰ এইটোৱে P মানে 1000 R মানে 8 T মানে 2 divided by 100 0 0 0 0 cancel যাব থাকিলে কি 8 into 2 16 16 into 10 160 ঠিক আছে তাৰ মানে এইটো ঘৰত আমি 160 বহাম এতিয়া 3 বছৰৰ কাৰণে তাৰ মানে t equal 3 এটা t equal 3 কৰা for t equal 3 এতিয়া সৰল সুদ PRT by 100 P মানে 1000 R মানে 8 T মানে 3 divided by 100 0 0 0 0 cancel থাকিলে কি 8 3 গুণ 24 24 পূৰণ 10 240 তাৰ মানে দেখা নাই 240 তাৰ মানে 240 টো কোনটো ঘৰত বহাম এটো ঘৰত যেহেতু সৰল সুদ উলিয়াইছো আৰু 3 বছৰৰ কাৰণে উলিয়াইছো তাৰ মানে এটো ঘৰত ইয়াত বহাম 240 হলে আমাৰ এই লাইনটো সম্পূৰ্ণ হল নহয় এতিয়া আমি এই লাইনটো কৰিম ঠিক আছে এই লাইনটোত কি উলিয়াব লাগিব চক্ৰবৃদ্ধি সুদ এবছৰৰ কাৰণে প্ৰথমটো এবছৰৰ কাৰণে তাৰ পিছতো 2 বছৰৰ কাৰণে তাৰ পিছতো 3 বছৰৰ কাৰণে এতিয়া যেনেকৈ সৰল সুতৰ এটো সূত্ৰ আছে PRT by 100 চক্ৰবৃদ্ধি সুতৰো এটা সূত্ৰ আছে চক্ৰবৃদ্ধি সুতৰ সূত্ৰটো হৈছে চক্ৰবৃদ্ধি সুতৰ সূত্ৰটো হৈছে A minus P P মানে তো 1000 এতিয়া A মানে কি A মানে হৈছে সবিদ্ধি মূল মানে যোনটো সুতে মূলে ঘূৰাই পায় সুত প্লাস মূল হলে এতিয়া A মান কিমান A equal P into 1 plus R by 100 to the power T কিছুমানে এনো দিয়ে হা টিৰ ঠাইত এনো দিয়ে এনো দিব পাৰো
এইটো টি তাৰমানে এ মানটো উলিয়াম এৰ ভেলু উলিয়াম এইটো সূত্ৰত বহুৱাই এ পি আৰ টি ভেলুটো আমি জানোৱেই পি আৰ টিৰ ভেলু বহাই এ মান উলিয়াই এ মাইনাছ পি কৰি দিলে চক্ৰবৃদ্ধি সূত্ৰটো পাম ঠিক আছে তাৰমানে এ মানে সুত যোগ মূলৰ পৰা যদি মূলটো বিয়োগ কৰি দিওঁ তেতিয়া সূত্ৰটো থাকিব মানে চক্ৰবৃদ্ধি সূত্ৰটো থাকিব এতিয়া প্ৰথমতে কেইবছৰৰ কাৰণে এবছৰৰ কাৰণে আমি ইপিঠিত কৰিম ইপিঠিত জেগা নাই এইটো সূত্ৰত কৰিম হা বাকি পি আৰ টি সবটো একেই for t equal to 1 p মান কিমান আছিলে লিখি লওঁ p equal 1000 r equal 8 এতিয়া কি উলিয়াবলৈ গৈ আছোঁ a উলিয়াবলৈ গৈ আছোঁ a equal a1 বুলি দিছোঁ যেহেতু এবছৰৰ কাৰণে উলিয়াইছোঁ a equal p into 1 plus r by 100 to the power t ভেলু কেইটা বহুৱা p মানে 1000 1 plus r মানে 8 divided by 100 t মানে ইয়াত t মানে 1 ইয়াৰ পিছৰ কেইটা t মানে 2 তাৰ পিছতো t মানে 3 হ'ব 2 বছৰৰ কাৰণে 2 3 বছৰৰ কাৰণে 3 এতিয়া এইটো কৰাচোন ইয়াত কি ঘাত 1 আছে ঘাত 1 আছে মানে একো কৰিব নালাগে আমাক একো কৰিব নালাগে এতিয়া ঘাতটো নাই বুলি আমি লিখিব পাৰোঁ 1000 1 plus ওপৰত 8 divided by 100 এতিয়া মই জানো যে এই পিছৰ শাৰীত মেক্সিমামৰে খেলি মেলি লাগে কাৰণ এইটো ভগ্নাংশ যোগবিয়োগ আছে নে ভগ্নাংশ যোগবিয়োগ আছে এতিয়া আমি এই ভগ্নাংশ যোগবিয়োগটো চোৱা দেই সহজতে কৰোঁ কেনেকৈ কৰোঁ কি আছে 1 প্লাছ ওপৰত 8 তলত 100 এইটো আমি ইয়াৰ লসাগু হ'ব ইয়াৰ হৰও 1 লবও 1 লসাগু সদায় হৰৰ লয় হৰ 1 আৰু 100 লসাগু 100 একে 100 বাৰ যাব 100 পূৰণ 1 100 যোগ 100 এবাৰ যাব 1 পূৰণ 8 মানে ই থাকিলে কি ওপৰত 108 তলত 100 হ'লে আৰু এইটো আমি ইভাগেও কৰিব পাৰোঁ চোৱা আৰু এটা নিয়মত কৰিব পাৰোঁ অৰ মই জাষ্ট তোমালোকক দেখুৱাইছোঁহে 1 প্লাছ ওপৰত 8 তলত 100 আছে নাই আমি এই 1টো 100 ভাগৰ 100 লিখিব পাৰোঁ নাই বাৰু পাৰোঁ প্লাছ 100 ভাগৰ 8 তাৰ মানে হৰ একেই হ'ল সদিক ভগ্নাংশ হ'ল হৰ একেই হ'ল হৰ 100 আৰু লব দুটা যোগ 100 যোগ 8 108 গম পালানে তাৰমানে এইটো ইয়াৰ ভেলু কি পালোঁ বাৰু 108 ইয়াত লিখিম 1000 পূৰণ ওপৰত থাকিলে 108 তলত থাকিলে 100 বুজি পালা এইটো কৰিবলৈ একেবাৰে সহজ ইয়াত যদি 3 থাকিলেহেঁতেন 103 বহালাহেঁতেন ইয়াত 2 থকা হ'লে ইয়াত ওপৰত 102 বহালাহেঁতেন সেইকাৰণে এইটোক লৈ বেছি কনফিউজ নহ'বা এতিয়া চোৱা ওপৰৰ তলে কাটিব পাৰোঁ তলৰ দুটা শূন্য ওপৰ দুটা শূন্য থাকিলে কি ওপৰত 10 আৰু 108 10 পূৰণ 108 কিমান 1080 মানে a1 1080 পালোঁ চক্ৰবৃদ্ধি সূত কি হ'ব এইটো কিন্তু আমি প্ৰথম বছৰৰ কাৰণে উলিয়াই আছোঁ চক্ৰবৃদ্ধি সূত a মাইনাছ p আছিলে a মানে 1080 p মানে 1000 কি থাকিলে 80 মানে চক্ৰবৃদ্ধি সূত পালোঁ 80 এতিয়া আমি কোনটো ঘৰত 80 বহাম এবছৰৰ কাৰণে কৈছিলোঁ চক্ৰবৃদ্ধি সূত এইটো ঘৰত 80 বহাম বুজি পালানে এতিয়া 2 বছৰৰ কাৰণে আৰু 3 বছৰৰ কাৰণে কৰিম 2 বছৰৰ কাৰণে অকল t equal 2 হ'ব বাকি সব একেই থাকিব for t equal 2 a2 equal p into 1 plus r by 100 divided to the power t p মানে 1000 1 plus 8 by 100 t মানে 2 1000 এতিয়া মই এইটো ক'লোৱে এইটো আমি ডাইৰেক্ট বহাব পাৰোঁ ওপৰত 108 তলত 100 to the power 2 তাৰমানে 100 ভাগৰ 108 দুটা পূৰণ হৈ আছে এতিয়া আমি দুটা পূৰণ কৰিব লাগিব 100 ভাগৰ 108 পূৰণ 100 ভাগৰ 108 এতিয়া যিখিনি পাৰোঁ কাটি দিওঁ 0 0 0 0 এইটো 0 আৰু এইটো 0 কাটি দিলোঁ কি থাকিলে বাৰু ওপৰত থাকিলে 108 পূৰণ 108 108 পূৰণ 108 তলত থাকিলে 10
এতিয়া বাৰু আমি চোৱাচোন 2য়ে 10ক কাটিব পাৰোঁ, 2য়ে 108ক কাটিব পাৰোঁ, কিন্তু আমি নেকাটো। কেলৈ নেকাটো জানানে? যদি আমি 2য়ে কাটি কাটি দিওঁ তেতিয়া সম্পূৰ্ণটো কাট নাযায়, সম্পূৰ্ণ কাট যোৱাৰ আশা নাই। গতিকে 10ে হৰণ কৰিবলৈ একেবাৰে সহজ। এই 108 পূৰণ 108 কৰি 10ে হৰণ কৰিবলৈ একেবাৰে সহজ, কাৰণ 10ে হৰণ কৰিলে এটা আগত দশমিক বহালে হ'ল। যদি 10ৰ ঠাইত যদি 5 থাকে, কাটি দিলেতো 5 হ'ব, 5 থাকে, তেতিয়া 5এ হৰণ কৰিবলৈ আকৌ আমি হৰণখন কৰি থাকিব লাগিব। সেইকাৰণে আমি অলপ টেঙৰ হ'লোঁ আৰু 108 পূৰণ 108 কৰিলে, ক'ত কৰিছিলোঁ মই এইটো 108 পূৰণ 108 11664 পাইছিলোঁ। 108 পূৰণ 108 11664 পাইছিলোঁ। তাৰপিছত ডিভাইডেড বাই 110 হৈ আছে নাই, ডিভাইডেড বাই 10 থাকিলে এটা আগত দশমিক বহিব। তাৰমানে এইটো 1166 পালোঁ, 4 পালোঁ। এইটো এতিয়া কি হ'ব? চক্ৰবিধি সূত। এতিয়াকে চক্ৰবিধি সূত a2 মাইনাছ p মানে 1166.4 মাইনাছ 1000 বিয়োগ কৰিলে কি পাম? 116.4 পাম। তাৰমানে আমি এইটো কোনটো ঘৰত বহাম? চক্ৰবিধি সূত 2 বছৰৰ কাৰণে 116.4 পালোঁ। এতিয়া 3 বছৰৰ কাৰণে উলিয়াম চক্ৰবিধি সূত, বাকী একেই থাকিব, 3 = 3 হ'ব। ভিডিঅ'টো অকণ দীঘল আছে কাৰণ অংকটো দীঘল। 4t = 3, a3 = p × 1 + মই তোমালোকৰ জেগাতে খেলি মেলি নালাগে, সূত্ৰটো প্ৰতিবাৰে লিখিছোঁ, অলপ স্পীড কৰিছোঁ বাৰু। 1001 + 8/100^3 1000 ওপৰত থাকিব 108, তলত থাকিব 100^3। তাৰমানে 100 ভাগৰ 108 তিনিটা আছে। ঠিক আছে, 1000 × 108 পূৰণ 100, 108 পূৰণ 100, 108, 108, 100। এতিয়া কাটিব পৰাখিনি কাটিম। 0 0 0 0 0 0। এতিয়া কি থাকিলে? ওপৰত থাকিলে 108 তিনিটা পূৰণ, 108 পূৰণ 108 পূৰণ 108। তলত থাকিলে 10 × 100 মানে 1ৰ পিছত 3টা শূন্য। এতিয়াও আমি সেই অকণমান আমি টেঙৰ হোৱাৰ কাৰণে এইটো কাটি নিদিলোঁ। ঠিক আছে, এইটো কাটিব পাৰিলোহেঁতেন। এতিয়া 3টা শূন্য আছে নাই পিছত, মানে 1000 হৰণ কৰিলে এই 108 পূৰণ 108 পূৰণ 108 কৰি যিটো পাম তাৰ সোঁফালৰ পৰা 3টা আগত দশমিক বহাই দিলে হ'ল। 1000 হৰণ কৰিছোঁ কাৰণ 1000 3টা শূন্য আছে নহয়। এতিয়া 108 পূৰণ 108 পূৰণ 108 মই কৰি থৈছোঁ, কাৰণ ভিডিঅ'টোনো কেলৈ মই দীঘল কৰোঁ। কি পাইছিলোঁ? 1259712, 1259712, 1259712। 3টা আগত দশমিক বহাম সোঁফালৰ পৰা 1 2 3। ঠিক আছে, এতিয়া বিয়োগ কৰিম। এতিয়া আমি উলিয়াম চক্ৰবিধি সূত। চক্ৰবিধি সূত 1259712 মাইনাছ p মানে 1000। এইটো বিয়োগ কৰিলে আমি পাম 259.712। ঠিক আছে, এইটো 2হে। এতিয়া 259.712 বহাম এইটো ঘৰত। কি আছিলে? 259.712। তোমালোকৰ প্ৰশ্নটোতে ক্লিয়াৰকৈ দিয়া নাই যে সৰল সূত মানে প্ৰত্যক্ষ সমানুপাতটো কাৰ মাজত উলিয়াব লাগে। গতিকে আমি প্ৰত্যক্ষ সমানুপাতটো সৰল সূতৰ মাজত, চক্ৰবিধি সূতৰ মাজত চাম। এতিয়া প্ৰথমতে সৰল সূতত চোৱা। প্ৰথম বছৰ 80, দ্বিতীয় বছৰ 160, তৃতীয় বছৰ 240। 80ৰ পৰা 160লৈ প্ৰথম বছৰৰ পৰা তৃতীয় বছৰলৈ কিমান বাঢ়িলে? 80 বাঢ়িলে। আকৌ দ্বিতীয়ৰ পৰা তৃতীয় বছৰলৈ 80 বাঢ়িলে। তাৰমানে সৰল সূতত প্ৰত্যক্ষ সমানুপাতত আছে। এতিয়া আমি এনেকৈ চাম। সৰল সূতৰ বাবে প্ৰত্যক্ষ সমানুপাতত কি হয়? বাঢ়িলে সমান সমান বাঢ়ে, কমিলে সমান সমান কমে, সেইটো হয়। তাৰমানে সৰল সূতৰ বাবে দ্বিতীয় বছৰ পৰা প্ৰথম বছৰ বিয়োগ কৰিম। 80 =
80 পাম আকৌ তৃতীয়ৰ পৰা দ্বিতীয় বছৰ বিয়োগ কৰিম 240 মাইনাছ 160 সমান 80 পাম এটাকে তলত লিখি দিবা যে এই তালিকাখনে সৰল সূত্ৰৰ ক্ষেত্ৰত প্ৰত্যক্ষ সমানুপাত হয় এতিয়া আমি চক্ৰবৃদ্ধি সূত্ৰৰ ক্ষেত্ৰত চাম চক্ৰবৃদ্ধি সূত্ৰৰ বাবে কি হয় চোৱাচোন প্ৰথম বছৰত 80 দ্বিতীয় বছৰত 116.4 তৃতীয় বছৰত 259.712 সমান সমান নাই বহা এইটো আমি দেখাতে গম পাইছোঁ তথাপিও আমি বিয়োগ কৰি চাওঁ দ্বিতীয় বছৰ আছে 116.4 মাইনাছ প্ৰথম বছৰ 80 এইটো বিয়োগ কৰিলে কিমান পাম 116.4 80 তো বিয়োগ কৰি পালোঁ 36.4 এতিয়া 3 বছৰৰ সুত কিমান আছিলে 259.712 মাইনাছ 116.4 এইটো তৃতীয় বছৰ এইটো দ্বিতীয় বছৰ এইটো বিয়োগ কৰি পালোঁ 143.312 তাৰমানে চক্ৰবৃদ্ধি সূত্ৰত সমান সমান বহা নাই প্ৰথমতে 36.4 বাঢ়িছে দ্বিতীয় বছৰ আৰু তৃতীয় বছৰত 143.312 টকা বাঢ়িছে গতিকে লিখি দিবা যে চক্ৰবৃদ্ধি সূত্ৰত প্ৰত্যক্ষ সমানুপাতত থকা নাই এই তালিকাখন ঠিক আছে